শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় গান বন্দে মাতৰমৰ 150 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে দেশত, যাৰ প্ৰসংগত সদনত যথেষ্ট তৰ্ক বিতৰ্ক আলোচনা ইত্যাদিও আমি দেখিবলৈ পাইছোঁ। চ' APSC প্ৰিলিমছৰ বাবে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট বন্দে মাতৰমৰ বিষয়ে আমি জানি থোৱাটো দৰকাৰ। বন্দে মাতৰম ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অন্যতম শক্তিশালী প্ৰতীক। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখা এই গীতটি প্ৰথমে 1875 চনত বংগ দৰ্শন নামৰ এখন সাহিত্য আলোচনীত প্ৰকাশ পাইছিল আৰু পিছত 1882 চনত তেওঁৰ আনন্দমঠ উপন্যাসত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু যেতিয়া ৰবীন্দ্ৰনাথ টেগৰে ইয়াক সুৰ দিলে বা মিউজিক দিলে, তেতিয়াৰ পৰাই বন্দে মাতৰম হৈ উঠিল মাতৃভূমিৰ প্ৰতি একতা, ত্যাগ আৰু অপৰিসীম ভালপোৱাৰ ভাৱনা জগাই তোলা এটি বিপ্লৱী গীত, এটা ৱাৰ ক্ৰাই, যিয়ে জাতীয়তাবাদী মনোভাৱক সমগ্ৰ দেশতে বিয়পাই দিলে। যাৰ ভয়ত ব্ৰিটিছ চৰকাৰে বহু ঠাইত বন্দে মাতৰম গীতটি মুকলিকৈ ৰাজহুৱা স্থানত গোৱাটোৱেই নিষিদ্ধ কৰি দিলে, বেন কৰি দিলে। 1896 চনত ৰবীন্দ্ৰনাথ টেগৰে কংগ্ৰেছৰ কলিকতা অধিৱেশনত প্ৰথমবাৰৰ বাবে এই গীতটি পৰিৱেশন কৰিছিল আৰু তাৰ পিছৰে পৰা গানটোৰ প্ৰথম দুটা কলি বা ষ্টেঞ্জা প্ৰতিখন কংগ্ৰেছৰ সভাত নিয়মীয়াভাৱে গোৱা হৈছিল। 1905 চনৰ বংগ বিভাজন আন্দোলনত বন্দে মাতৰম গানটোৱে এক বৃহৎ ৰাজনৈতিক শক্তিৰ ৰূপ লয়, কাৰণ 7 আগষ্ট 1905 চনত কলিকতা টাউন হলত একত্ৰিত হোৱা প্ৰায় 40,000 মানুহে, য'ত বেছিভাগেই আছিল ষ্টুডেণ্টছ, তেওঁলোকে বন্দে মাতৰম শ্লোগানেৰে বংগ বিভাজনৰ বিৰোধ কৰিলে, যিয়ে অৱশেষত স্বদেশী আন্দোলনৰ সূচনা কৰিলে, যাক নেতৃত্ব দিছিল বিপিন চন্দ্ৰ পাল, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়ৰ দৰে উল্লেখযোগ্য ব্যক্তিয়ে। কিন্তু যিয়ে ৰাজহুৱা স্থানত বন্দে মাতৰম গাই তেওঁক এৰেষ্ট কৰাৰো আদেশ দিছিল গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনে। আৰু সেই সময়তে 1905 চনৰ অক্টোবৰ মাহত উত্তৰ কলিকতাত গঠন হৈছিল বন্দে মাতৰম সম্প্ৰদায়, যিয়ে প্ৰত্যেক দেওবাৰে ৰাতিপুৱা প্ৰভাত ফেৰী উলিয়ায়, অৰ্থাৎ প্ৰত্যেক দেওবাৰে ৰাতিপুৱা এক শোভাযাত্ৰা উলিয়ায়, য'ত তেওঁলোকে বন্দে মাতৰম গাই গাই আগবাঢ়ি যায়, যাতে প্ৰত্যেক ঘৰত প্ৰত্যেকজন মানুহৰ মনত জাতীয়তাবাদী মনোভাৱ জাগি উঠে আৰু সকলো যাতে একত্ৰিত হৈ ওলাই আহে। 1906 চনৰ 6 আগষ্টত বিপিন চন্দ্ৰ পালে বন্দে মাতৰম নামৰ এখন দৈনিক ইংৰাজী কাকতো প্ৰকাশ কৰিলে, য'ত শ্ৰী অৰবিন্দ আছিল তাৰ যুটীয়া সম্পাদক। আৰু 1905 চনতে বানাৰস অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে ইয়াক তেওঁলোকৰ সকলো ভাৰতীয় অধিৱেশন আৰু অনুষ্ঠানৰ বাবে আনুষ্ঠানিক গান বা অফিচিয়েল ছং হিচাপে গ্ৰহণ কৰিলে। আৰু পিছলৈ সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বাধীন আজাদ হিন্দৰ অস্থায়ী চৰকাৰ গঠনৰ ঘোষণাৰ দিনাও এই গীতটি গোৱা হৈছিল। 1937 চনত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে বন্দে মাতৰম গানটোৰ প্ৰথম দুটা কলিক বা প্ৰথম দুটা ভাৰ্চক আনুষ্ঠানিকভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় গান হিচাপে স্বীকৃতি প্ৰদান কৰিলে। আৰু অৱশেষত 1950 চনৰ 24 জানুৱাৰীত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ঘোষণা কৰিলে যে জনগণ মন হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় গীত, নেশ্যনেল এন্থেম, আৰু স্বাধীনতাৰ সংগ্ৰামত অপৰিসীম অৱদানৰ বাবে বন্দে মাতৰম হ'ব ৰাষ্ট্ৰীয় গান, নেশ্যনেল ছং, আৰু ইয়াক জনগণ মনৰ সমানেই সন্মান দিয়া হ'ব। যদিও সংবিধানত ৰাষ্ট্ৰীয় গান বুলি স্পষ্টকৈ ক'তো উল্লেখ নাই, তথাপিও আৰ্টিকল 51A সাব এৰ অধীনত সংবিধান, ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰাটো আমাৰ মৌলিক কৰ্তব্য। থেংক ইউ এভৰিৱান। জয় আই অসম, জয় হিন্দ।